ইমান দিনে মই আপোনালোকক আপডেটবিলাক দি আছিলোঁ নহয়, আজি মোৰ মনটো ভাল লাগিছে, সেইকাৰণে মই ভাবিছোঁ আজি ভ্লগ এটাকে কৰোঁ। কাৰণ কিছুমান কথা আপোনালোকক শ্বেয়াৰ কৰাটো জৰুৰী হয়। মই কি অকল বেয়াখিনিয়ে দেখাই থাকিম নেকি, ভালখিনিও দেখাব লাগিব। আজি মোৰ এটা ভাল মানে ফাইনেলি এই কথাটো শুনিমকে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ। আজি শুনিলোঁ, মোৰ ভাল লাগিছে কথাটো শুনি। আৰু এয়া হস্পিটেলৰ ৰিপৰ্ট, মই গোটেইখিনি ক'ম, একদম ক'ম। আৰু শ্বৰ্ট ভ্লগ মই জাষ্ট আপডেটটোহে দিম এইটো ভিডিঅ'ত, গতিকে শ্বৰ্ট ভ্লগ এটা কৰিছোঁ। আৰু প্ৰথমতে একাপ চাহ খাওঁ, জাষ্ট আহি মই মুখ হাত ধুই এতিয়া ফ্ৰেছ হৈ লৈছোঁ আৰু ভাবিছোঁ আপোনালোকক মই আপডেটটো দি দিওঁ। আৰু সেয়ে মই কিবা কিবি শ্বপিং কৰিলোঁ, মই এইটো নেক্সট ভ্লগতহে আপোনালোকক দিম। এতিয়া মই শ্বপিং কৰিছিলোঁ, জুৱেলাৰী কিনিছিলোঁ, মই এইবিলাক নেক্সট ভ্লগত দিম। এতিয়া মানে মই সেইটো মুডত নাই, এতিয়া মই আপোনালোকৰ লগত অলপ কথা পতা মুডত আছোঁ। গতিকে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ, গোটেই আপডেটখিনি আপোনালোকক দি থাকিম। আজিকালি মই গাখীৰ চাহ খোৱা একদম বাদেই দিলোঁ। মই গাখীৰ চাহ বৰ এটা ভাল নাপাওঁ, ভাল পাওঁ কিন্তু গাখীৰ চাহটো অলপ বেয়া হয়, সেইকাৰণে লাল চাহটোৱে ভাল। অ'কে, এতিয়া ব'লক আমি গোটেই কথাখিনি পাতোঁ। আৰু প্ৰথমতে চাহকাপ খাই লৈছোঁ। আপোনালোকে হয়তো মোৰ দেখিছে লাষ্ট 2-3 মান্থছৰ পৰা মই ভ্লগ শ্বেয়াৰ কৰি আছিলোঁ আৰু ভ্লগখিনি কৈছিলোঁ যে মই গাইনেকলজিষ্টৰ ওচৰত গৈছিলোঁ, টেষ্ট কৰাইছিলোঁ, এভৰিথিং মই শ্বেয়াৰ কৰিছিলোঁ। চাওক, ইয়াতে বহুতে ক'ব যে ইমান পাৰ্চনেল কথা কিয় শ্বেয়াৰ কৰিব লাগে, বেমাৰ যে হয় মানুহৰ, ইনফেকশ্যন যে হয়, কিবা যে হয়, বেবী প্লেনিং যে কৰে, এইটো সকলোৰে নৰ্মেল, প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে এইটো নৰ্মেল কথা। আৰু মোৰ ইউটিউব চেনেলটো 99% মহিলাই চায়, গতিকে মই নৰ্মেল কিবা কিবি দি থকাতকৈ, এণ্টাৰটেইনমেণ্ট দিয়াতকৈ, আপুনি যদি লাইফৰ 10 মিনিটছ এটা, ডেইলি 10 মিনিটছ এটা মোৰ ভিডিঅ'ত দিছে, মই বিচাৰোঁ মোৰ ভিডিঅ'ৰ পৰা কিবা এটা শিকক। গতিকে এইটো লুকোৱা কথা নাই, মই বিচাৰোঁ মোৰ লগত আৰু 10জনী ছোৱালী মহিলা উপকৃত হওক, সেইকাৰণে মই এইখিনি কথা কৈছোঁ। গতিকে যদি কোনোবা ইণ্টাৰেষ্টেড নহয়, ইউ কেন স্কিপ দ্য ভিডিঅ', মই প্ৰথমতে কৈ দিওঁ। আৰু মই ৰিপৰ্ট আজি মোৰ গোটেই ৰিপৰ্টখিনি আজি দিলে, হস্পিটেলৰ গোটেই ৰিপৰ্টখিনি আজি মোক দিছে বাৰু। মই ক'ম ৰিপৰ্টখিনিৰ ওপৰত, মই গোটেইখিনি কথা ক'ম, কিন্তু তাৰ আগত মই দুটামান কথা কওঁ। যিসকলে আজি এই ভিডিঅ' যদি ফাৰ্ষ্ট ক্লিক কৰিছে, মানে মই গাইনেকলজিষ্টৰ ওচৰত গৈছিলোঁ কিবা এটা প্ৰব্লেম ফেচ কৰাক লৈ। আৰু যিহেতু বিয়াৰ পিছত মহিলা এগৰাকী নিজৰ ওমেন হেল্থটো পাহৰি যায়, মেনষ্ট্ৰুৱেল হাইজিন পাহৰি যায়, আৰু বিভিন্ন ধৰণৰ চেঞ্জেছ আহে। গতিকে ডক্টৰ ট্ৰিটমেণ্টটো ডক্টৰ ট্ৰিটমেণ্ট মানে বেমাৰ হ'লে যে ডক্টৰক দেখাব লাগে সেইটো কথা নহয়, ডক্টৰ এডভাইচ ল'ব পাহৰি যায়। যিহেতু মই এগৰাকী মহিলা, কাইলৈ পৰহিলে মই বেবী প্লেনিং কৰিম, গতিকে মোৰ ওমেন হেল্থটোৰ কথা মানে কনচাল্ট কৰাটো বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে মই ডক্টৰৰ ওচৰত গৈছিলোঁ আৰু বহুতখিনি প্ৰব্লেম ফেচ কৰিছিলোঁ, যিখিনি কথা মই ইয়াৰ আগৰ দুটা ভিডিঅ'ত, লাষ্ট মান্থ আৰু তাৰ আগৰ মান্থৰ ভিডিঅ'ত মই শ্বেয়াৰ কৰিছিলোঁ। আজি মোৰ ৰিপৰ্ট আহিলে, ৰিপৰ্টখিনিৰ কথা মই ক'ম ভালকে। আৰু ভগৱানৰ কৃপাত ৰিপৰ্ট পজিটিভ, গোটেইখিনি ভাল। আৰু মোৰ যিখিনি অসুবিধাৰ সন্মুখীন হৈছিলে সেই অসুবিধাখিনি খতম হ'ল, গতিকে সেইটো বস্তুক লৈ মই বহুত বেছি হেপ্পী। সেইকাৰণে মই ভাবিছোঁ আপোনালোককো মই হেল্প কৰোঁ অলপমান, মোৰ নলেজক লৈ মই যিখিনি পাৰোঁ আপোনালোকক দিছে। এতিয়া মই ক'ম বেবী প্লেনিং বা কি, এইখিনি বস্তুটো মই আগতে কৈছোঁ, বেবী প্লেনিঙৰ আগত ডক্টৰক দেখাব লাগে বা ডক্টৰক কনচাল্ট কৰিহে আপুনি নেক্সট ষ্টেপত আগবাঢ়িব লাগে। সেইখিনিতো মই সময়ত মই গোটেইখিনি কৈ যাম, কিন্তু এতিয়া মই দুটামান কথা কওঁ। যিহেতু মই ফেচ কৰিলোঁ, মই নিজৰ ওমেন হেল্থটো, মোৰ মেনষ্ট্ৰুৱেল হাইজিনটো মই যেতিয়া পঢ়ি থাকিছিলোঁ তেতিয়া মই ইমান গুৰুত্ব দিয়া নাছিলোঁ। মানে যেনেকৈ ধৰক কলেজ ষ্টুডেণ্ট আছিলোঁ বা স্কুল ষ্টুডেণ্ট আছিলোঁ, তেতিয়া মই গুৰুত্ব দিয়া নাছিলোঁ। মই ধৰক ৰাতিপুৱাই স্কুলত পেড ইউজ কৰি যাওঁ, পেডটো মই চেঞ্জ কৰিব নোৱাৰোঁ স্কুলত, গতিকে মই 7টাতে স্কুল গৈছিলোঁ, 5টা বজাত আহি মই পেড চেঞ্জ কৰিছিলোঁ। তাৰ কাৰণে মোৰ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ল, মোৰ ক্ৰেম্প আৰম্ভ হ'ল, মোৰ বহুত ইনফেকশ্যন ষ্টাৰ্ট হ'ল। আফটাৰ ডেট মই মেনষ্ট্ৰুৱেল হাইজিন লৈ সজাগ হৈছোঁ 2023ৰ পৰা। তাৰ আগলৈকে মই বহুত বস্তু গম পোৱা নাছিলোঁ। সেইকাৰণে মই ভাবিছোঁ আপোনালোককো মই দুটামান কথা কওঁ। যিহেতু মোৰ ৰিপৰ্টটো ভাল, সেইখিনি বাৰু ক'ম, সেইখিনি বাৰু ধুনীয়াকৈ শ্বেয়াৰ কৰিম। কিন্তু তাৰ আগত আৰু এটা কথা কওঁ, এটা বস্তু আপোনালোকৰ হয়, ছোৱালীবিলাকৰ হয়, পিৰিয়ডছৰ আগত ডিচাৰ্জ হয়, পিৰিয়ডছ হোৱাৰ আগত মানে অভুলেশ্যন পিৰিয়ডত কিছুমান হোৱাইট ডিচাৰ্জ হয়। এইটো চবৰে হয়, এইটো মোৰ হয়, আপোনাৰ চবৰে হয়। আমাৰ মহিলাসকলৰ ডেইলি ভেজাইনেল ডিচাৰ্জ হয়, আৰু সেইটো কমপ্লিটলি অ'কে। আমি কেতিয়াবা চুৱেটিং হয়, চুৱেটিংটো অ'কে, কেতিয়াবা ইউৰিন লিকেজ হয়, আমি বেছিকৈ হাঁহিলে, ফূৰ্তি কৰিলে, বা কেতিয়াবা লাউডলি লাভ কৰি, তেনেকুৱা ক্ষেত্ৰতো যিটো এটা নৰ্মেল কথা হয়, আমাৰ ইউৰিন লিকেজ হয়, সেইটো একদম কমপ্লিটলি অ'কে। কিন্তু আমাৰ ছ'চাইটিত ডিচাৰ্জৰ কথা অপেনলি পতাটো এটা টেবু হয়। পিৰিয়ডছৰ পেড হওক, ব্লিডিং হওক, সেইটো ফাইন, বাট ডিচাৰ্জৰ কথা কোনেও ডিছকাছ নকৰে, নহয়নে? মই যেতিয়া গাইনেকলজিষ্টৰ লগত কথা পাতিছোঁ, তেওঁৰ লগতো মই এই সন্দৰ্ভত বিভিন্ন কথা পাতিছোঁ, মই বহুতখিনি নলেজ পাইছোঁ, আৰু সেইকাৰণে ভাবিছোঁ মই আপোনালোককো সেইখিনি শিকাই দিওঁ। আমাৰ যিটো হোৱাইট ডিচাৰ্জ হয়, সেইটো যে একো বেমাৰ নহয় জানেনে? বহুতে ভয় খুৱাই দিয়ে যে ডিচাৰ্জ হৈছে, হোৱাইট ডিচাৰ্জ হৈছে, এইটো বেয়া চাইন নহয়।
ওলায় হোৱাইট ডিচাৰ্জটো অভুলেশ্যন পিৰিয়ডৰ আগত ওলায় আৰু সেইটো কি জানে আমাৰ বডিটো যিকোনো ইনফেকশ্যনৰ পৰা ভেজাইনাটো সেইটো আপোনাক প্ৰটেক্ট কৰে আৰু pH লেভেলটো মেইনটেইন কৰে নেচাৰেল pH লেভেল সেইটো মেইনটেইন কৰে ডক্টৰে কৈছে যে যিটো আমাৰ ডিচাৰ্জ হয় সেইটো ডাৰ্টি নহয় ই মানে আমাৰ বডিটো ক্লিন কৰে পিৰিয়ডৰ আগত আপুনি কিন্তু এই বস্তুটো এই নৰ্মেল বস্তুটো তেতিয়াহে চিন্তা কৰিব লগা হয় যেতিয়া ধৰক ভেজাইনাৰ পৰা সেই মানে যিটো ডিচাৰ্জৰ লগত বেয়া স্মেল ওলাইছে যদি ডিচাৰ্জটো য়েল্লো গ্ৰীণ বা গ্ৰে কালাৰ হৈছে কেতিয়াবা কিছুমানৰ ঠিক কোটেড মানে চিজ টাইপ হয় সেইটো অলপ চিন্তা কৰিবলগীয়া যদি আপোনাৰ লোৱাৰ বডি পাৰ্টত ইচিং হৈছে বাৰ্নিং হৈছে আৰু যদি ইউৰিনৰ সময়ত পেইন হৈছে তেতিয়াহে চিন্তা কৰিবলগীয়া কিন্তু চাওক এটা কথা কওঁ যদি আপুনি যিটো পেণ্ট ইউজ কৰি আছে সেই পেণ্টত যদি ধৰক আপুনি লং টাৰ্ম ইউজ কৰিছে গোটেই দিনটো এটা পেণ্ট পিন্ধি আছে য'ত আপোনাৰ পেণ্টটো ধৰক ডিচাৰ্জ হৈছে তাতে ইউৰিন লিকেজ হৈছে এইটো বহুত প্ৰব্লেম তাৰ কাৰণে মই এটা কথা আপোনালোকে এইটো ইউজ কৰিব এইটো মই ক'ম এইটোৰ বিষয়ে ক'ম আগতেও মই কৈছো এইটোৰ বিষয়ে কেনেকে আগতে আমি কথাখিনি পাতিলো সেই পেণ্টি লাইনাৰটো আপোনালোকে ইউজ কৰিবই মই পাৰ্চনেলি ইউজ কৰাৰ কাৰণে আপোনালোকক ক'ম সেইখিনি মই পিছত ক'ম কিন্তু এইবিলাক বস্তু আপোনালোকে একদম মানে গুৰুত্ব নিদিয়াকে নাথাকিব মই যিহেতু নিজে পস্তাইছো মই সেইকাৰণে একদম সৰু ব্লগ এটা লৈ আপোনালোকক জাষ্ট মোৰ আপডেটটো দিলো হেল্থৰ যে ৰিপৰ্টটো ভাল আৰু বাকীখিনিও মই কৈ দিছো আপোনালোকক যাতে আপোনালোকো সচেতন হওক আৰু চাওক আমি যেতিয়া ক'ৰবাত যাওঁ ট্ৰেকিঙত যাওঁ বা আপুনি যেতিয়া ক'ৰবাত যায় ট্ৰেভেলত যায় আপুনি ধৰক পটকতে পেণ্ট চেণ্ট চেঞ্জ কৰি থাকিব নোৱাৰে ন আপুনি ট্ৰেইনত গৈছে ট্ৰেভেল কৰিছে গতিকে কেতিয়াও মানে এটা পেণ্ট যদি আপোনাৰ তাতে ডিচাৰ্জ হৈছে বা ইউৰিন লিকেজ হৈছে বহুত সময় একদম পিন্ধি নাথাকিব বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যনো হয় যেনেকে ইকলি বেক্টেৰিয়া হওক বা বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন হয় এই পেণ্টি লাইনাৰ্ছটো মোৰ নতুনকে এইটো মই এইটো হৈছে এভাৰটিন পেণ্টি লাইনাৰ্ছ আপুনি এইটো ডেইলি ইউজ কৰিব পাৰে আজিকালি চাওক যিকোনো পেণ্টি লাইনাৰ্ছ ওলাই চব কিন্তু নল'ব হা কাৰণ তাৰে যিটো মানে স্কিনটো চফ্ট হ'ব লাগিব এইটো বহুত চফ্ট হয় আপুনি এনেকুৱা পেকেট এটা ডেইলি হাইজিন ৰুটিনত এড কৰিব এইটো পেণ্টি লাইনাৰ হয় আৰু এইটো বহুত মই আপোনালোকক খুলি দেখাইছো চাব হা ইমান চফ্ট হয় এইটো বহুত বেছি চফ্ট হয় এইটো আৰু আপোনাৰ মানে ভেজাইনেল আপোনাৰ লোৱাৰ পাৰ্টটো মানে একদম ড্ৰাই কৰি ৰাখিব আৰু আপুনি এইটো ধৰক পাৰ্চতে হওক বা হেণ্ড বেগতে হওক বা স্কুল বেগতে হওক আপুনি 2-3টা এটলিষ্ট ৰাখিব যে পেড বিলাক লগালে ফিল হয় এইটো আল্ট্ৰা চফ্ট হয় এইটো আপোনাৰ ফিলো নহব যে আপুনি পেণ্টি লাইনাৰ ইউজ কৰি আছে ব্ৰিডেবল হয় বহুত আৰু ডিচাৰ্জ হলেও আপোনাক মানে ফ্ৰেছ কাৰণ এইটো এনেকে শুকাই যায় ন বস্তুটো আপোনাৰ ড্ৰাই কৰি ৰাখে গতিকে আপোনাৰ কোনো ধৰণৰ তেনেকুৱা ডিছকমফৰ্ট একদমেই ফিল নহব আৰু ধৰক কিছুমানৰ অডৰ হয় স্মেল কৰে ন গতিকে এই স্মেলটো মানে এইটোৱে ৰাখে ই কণ্ট্ৰল কৰে আৰু ইয়াতে এল'ভেৰা ক্ৰীম আছে যাৰ কাৰণে ইৰিটেশ্যনটো মানে কণ্ট্ৰল কৰে আৰু ইয়াত লগতে এণ্টি বেক্টেৰিয়েল প্ৰটেকশ্যন আছে আৰু এই পেকেটটোত আপোনালোকে 30টা পেণ্টি লাইনাৰ্ছ পাব আৰু ই মানে একদম কুইকলি মইশ্চাৰ এবজৰ্ব কৰি পেলাই লক কৰি দিয়ে আপুনি এইটো ইনফেক্ট আপোনাৰ যে কেতিয়াবা হয় ন আপুনি পেড ইউজ কৰিলে 4 দিনত ছাপ'জ আপোনাৰ পিৰিয়ড খতম হৈ গৈছে তাৰপিছত কেতিয়াবা হঠাৎ লিকেজ হৈ যায় ন সেইটোৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় 5 দিন 6 দিন আপুনি এইটো 5-6 ডেজত বা আপোনাৰ যেতিয়া পিৰিয়ড কমপ্লিট হয় তাৰ এদিন 2 দিন পিছত যিটো ডিচাৰ্জ হৈ থাকে তেতিয়া এইটো আপুনি ইউজ কৰি থাকিব পাৰে এনেকুৱা পেণ্টি লাইনাৰ্ছৰ কথা বহুতে নাজানে গতিকে মই সেইসকলক কৈছো যে যিটো ওমেন হেল্থ মেনষ্ট্ৰুৱেল হেল্থ বা নিজৰ বডিটোৰ এইখিনি বস্তু ডেলিকেট পাৰ্টছখিনি একদম গুৰুত্ব দিব লাগে এইটো উলিয়াইছে এই বস্তুটোৰ ৰিজনটোৱে সেইটো আপুনি অভুলেশ্যন ডেইজত আপুনি এইটো ৱেৰ কৰিব পাৰে পিৰিয়ডৰ লেট ডেইজ কেইটাত ইউজ কৰিব পাৰে কেতিয়াবা ট্ৰেভেল কৰিছে তেতিয়া ইউজ কৰিব পাৰে বেকআপ ছাপৰ্টিঙো হয় লগতে আৰু লাইট পেড বুলিও এইটো আপোনালোকে ইউজ কৰিব পাৰে লাইট পেড হিচাপে আমি এইখিনি বস্তু মই কেলে কৈছো জানে মই নকোৱা হলেও হল হয় কিন্তু মই বিচাৰো আপোনালোকৰ একো প্ৰব্লেম নহওক মই যিখিনি বস্তু জানো আপোনালোকেও জানক মানে আমি এগৰাকী মহিলা হিচাপে আমি স্কুল যাওঁ কিছুমান কলেজ যাওঁ বিজনেছ কৰো অফিচ কৰো হাউচ গোটেই ঘৰ চম্ভালো হাউচ ৱাইফ হিচাপে গতিকে আমাৰ অলপমানো যদি ডিছকমফৰ্ট হয় বা আমাৰ মেনষ্ট্ৰুৱেল হেল্থটোত খেলি মেলি হয় ন আমাৰ এণ্টায়াৰ মুডেই বেয়া হৈ যায় আমাৰ একো কৰিবলৈ মন নাযায় আৰু আমাৰ লগতেতো আমাৰ ভৱিষ্যত জড়িত হৈ আছে আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আপুনি যদি নিউলি মেৰিড হয় আপুনি যদি এজনী ছোৱালী হয় ইন ফিউচাৰত আপোনালোকে বেবী প্লেনিং কৰিব বাচ্ছাৰ কথা ভাবিব সেইখিনি সময়ত যাতে অসুবিধা নহওক সেইকাৰণে মই এই গোটেইখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো কিছুমান মিথ আছে পেণ্টি লাইনাৰ্ছক লৈ সেইকেইটা যাতে ভুল নকৰিব এইটো মই আপোনালোকক কৈছো ন ইয়াৰ ইউজেছটো কৈছো এইটো পিৰিয়ডত ইউজ কৰাৰ কাৰণে নহয় এইটো মানে জাষ্ট আপোনাৰ লিকেজ হৈছে বা আপুনি মানে আপোনাৰ ধৰক ডিচাৰ্জ হৈছে এইবিলাকৰ কাৰণেহে ইউজ এইটো আপুনি হেভি ব্লাড ফ্ল'ত কেতিয়াও ইউজ নকৰিব কাৰণ ই কাম নিদিয়ে তেতিয়া আৰু এইটো আপুনি ডেইলি বেচিছত ইউজ কৰিব পাৰিব কিন্তু ডেইলি ধৰক 2-3টা আপুনি চেঞ্জ কৰি থাকিব লাগিব কাৰণ একেটাই বহুত সময় পিন্ধি থাকিলে আকৌ সেইটো এটা ইনফেকশ্যন হয় আৰু বহুতে যে কয় ডিচাৰ্জটো এটা মিথ হয় নহয় দেই ডিচাৰ্জটো আমাৰ বডিত ক্লিন কৰে বডিটো আমাৰ ক্লিন কৰি দিয়ে সেইটো তেতিয়াহে বেমাৰ হ'ব যদি আপুনি তাৰ পৰা বেয়া চেণ্ট আহিছে অলপ ঠিক চিজ টাইপ বস্তু ওলাইছে মই যিখিনি ক'লো তেতিয়াহে সেইটো এটা ডিজিজ হয় কিন্তু হোৱাইট ডিচাৰ্জ ইজ কমপ্লিটলি নৰ্মেল ডিচাৰ্জ ইজ কমপ্লিটলি নৰ্মেল সি আপোনাৰ গুড চাইন হয় আৰু বাকী কিবাও যদি অসুবিধা পাইছে আজি মই পিৰিয়ডৰ কথা ব্লাড শ্বাডৰ কথা কোৱা নাই আজি মই ডিচাৰ্জটোৰ কথাই মেইনলি কৈছো কিবা অসুবিধা পালে আপোনালোকে ডক্টৰত
পৰামৰ্শটো ল'বলৈ নাপাহৰিব। ত' আমি নিজৰ হেল্থটোক লৈ কনচিয়াছ হ'ব লাগে। আমি এইবিলাক কথা পাতিবলৈ লাজ কৰিব নালাগে, বিকজ আই ফিল উই ডিজাৰ্ভ টু ফিল ফ্ৰেছ, উই ডিজাৰ্ভ টু ফিল কনফিডেণ্ট, এণ্ড উই ডিজাৰ্ভ টু টক এবাউট দিজ থিংছ উইদাউট ছেম। গতিকে আপুনি যদি য়াং হৈ আছে, এতিয়া কোনোবা যদি কলেজ বা স্কুলৰ ষ্টুডেণ্টে চাই আছে, লাৰ্ণ আৰ্লি। আৰু যদি আপুনি বিয়া হৈ যদি এগৰাকী মেৰিড উইমেন হয়, তেতিয়াও আপুনি এইবিলাক বস্তু কিন্তু ইগন'ৰ নকৰিব। এণ্ড ইফ ইউ আৰ এ মাদাৰ, এডুকেট ইউৰ ডটাৰ, বিকজ স্মল হেবিটছ বিগ কনফিডেন্স। গতিকে এইখিনি কথা মই আপোনালোকক ক'লো, আৰু মই হেপী যিহেতু মই যিখিনি অসুবিধাৰ সন্মুখীন হৈছিলোঁ এতিয়া ঠিক হৈছে। নেক্সট ভিডিঅ'ত ধুনীয়াকৈ আপডেট দিম, এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন মাই নেক্সট ভিডিঅ'ত। টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।